অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলতো দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। 1734 খ্ৰীষ্টাব্দতে আহোম ৰাজত্বকালত এই দেৱী দৌল নিৰ্মাণ কৰা হৈছিলে আৰু তেতিয়াৰ পৰা দুৰ্গা পূজা পৰম্পৰাগত পুৰাতন ৰীতিৰে উদযাপন কৰি অহা হৈছে। আৰু মই বৰ্তমান ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, প্ৰস্তুতি সম্পূৰ্ণ চলাই আছে। ইয়াৰ যিসকল আয়োজক সমিতি আছে, ইয়াৰ যি বাহ্যিক পৰিৱেশৰ উপৰিও ইয়াত ভিতৰ ভাগতো সুন্দৰকৈ তেওঁলোকে চাফ চিকুণ অব্যাহত ৰাখিছে। এই দেৱী দৌলৰ বহুকেইটা দিশ আছে, তাৰ সেইকেইটা দিশ আমি উল্লেখ কৰিম, কিন্তু তাৰ পূৰ্বে মই আয়োজক সমিতিৰ পোনে পোনে ভাষ্য ল'ব বিচাৰিম কি ধৰণে প্ৰস্তুতি চলোৱা হয়। আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ 80% প্ৰস্তুতি চলি আছে বা আমাৰ বতৰৰ বিধি পথালিৰ কাৰণে কিছু স্থগিত হৈ গৈছে, কিন্তু আমি ৰং কৰা বা মণ্ডপৰ ব্যৱস্থা কৰি আছোঁ, বাকীখিনি কাম চলি আছে। আৰু আমাৰ যিহেতু বৃহৎ পৰিসৰ আমি ঘাঁহ কটাৰ ব্যৱস্থা কৰিছোঁ আৰু এইবাৰো আমি আগৰবাৰৰ দৰেই আমাৰ পূজাবিধি চলিব। লগত আমাৰ লগত থাকে আপোনাৰ গায়ন-গাঁও নাম সমাজ, তেখেতসকলে বলি বিধানৰ যিটো দিশ তেখেতলোকে পৰিচালিত কৰিব। খালি আমি এইখিনিতে এটা কথা কওঁ যে এটা আমাৰ বিসৰ্জনলৈ এটা বিতৰ্ক চলি আছে, কিন্তু আমাৰ বিসৰ্জন শনিবাৰে 2টা বজাতে হ'ব আৰু এই বিষয়ে সবিশেষ আমাৰ মূল পুৰোহিতে ক'ব। মই জনাব বিচাৰিছোঁ যে এইবাৰ এই শিৱসাগৰ ঐতিহাসিক দেৱী দৌলৰ পূজাভিষেকে 291 বৰ্ষত ভৰি দিছে। অসমৰ অন্যতম এখন জাগ্ৰত পূজা বুলি সকলোৱে বিশ্বাস কৰি আহিছে। মই পূজাৰীৰ পৰা ভাষ্য ল'ম কি ধৰণে চলোৱা হৈছে। মই দেখুৱাইছোঁ এই ইয়াত যি বিগ্ৰহ আছে, এই বিগ্ৰহ পূজাৰ সকলো নীতি নিয়মেৰে বৰ্তমান নৱৰাত্ৰি পূজাও সমান্তৰালকৈ চলি আছে, নৱমীলৈকে চলিব। কিন্তু মূল পূজা কেতিয়া হ'ব, কি ধৰণে হ'ব সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। ইয়াত পূজাৰী আছে, পূজাৰীৰ পৰা মই ভাষ্য ল'ম। হয় দেউ, কি ধৰণে কেতিয়া কি ধৰণে পূজা ইয়াত আৰম্ভ হ'ব? আমাৰ ইয়াত আজি 291 বছৰ পূজা হৈ আছে। এইবাৰো আমাৰ পূৰ্বৰ নিয়মৰ মতে এইবাৰ দুৰ্গা পূজা পাতিবলৈ আমি আয়োজন কৰিছোঁ। আমাৰ ইয়াত প্ৰতিপদৰ পৰা দশমী পৰ্যন্ত পূজা হয়। কালিৰ পৰা আমাৰ নৱৰাত্ৰ পূজা আৰম্ভ হৈছে। কালি প্ৰতিপদ হ'ল, আজি দ্বিতীয়া। আমাৰ এই পূজা কৰ্ম 12 তাৰিখলৈকে চলিব। 12 তাৰিখে বিসৰ্জন হ'ব। বলি বিধান আমাৰ 10 তাৰিখে সৰু বলি হ'ব আৰু 11 তাৰিখে বৰ বলি হ'ব। 11 তাৰিখে আমাৰ অষ্টমী আৰু নৱমী পূজা একেদিনাই হ'ব আৰু 12 তাৰিখে আমাৰ বিসৰ্জন হ'ব। নৱৰাত্ৰি পূজা চলি আছে। মা শৰণাগত দিনে ত্যানী পৰিত্ৰাণ পৰায়ণী সৰ্বস্বাৰ্থী হৰি দেৱী নাৰায়ণী নমস্তুতে। সকলো ৰাইজ আহি মাতৃ চৰণত সেৱা জনাইছে। এই সেৱাকে নিশ্চিত ৰূপে গ্ৰহণ কৰি অপায় অমংগল দূৰ কৰি সুস্বাস্থ্য প্ৰদান কৰক। জয় হওক। হয়, নৱৰাত্ৰি পূজা চলি আছে শিৱসাগৰ ঐতিহাসিক দেৱী দৌলতো, আৰু সমান্তৰালকৈ নৱমী দশমী কি ধৰণে ইয়াত পালন কৰা হ'ব সেই বিষয়েও আচলতে কৈছে। কেইটামান বিশেষ দেৱী দৌলৰ বিশেষ ইয়াত গুৰুত্ব আৰু কেইটামান দিশত আছে, সেইকেইটা মই জনাব বিচাৰিছোঁ। অসমৰ হয়তো এয়া দেৱী দৌলতে হয়তো হিন্দু মুছলিম ইছলাম ধৰ্মীয় সকলোৱে পূজাত অংশগ্ৰহণ কৰে। বহু বছৰ আচলতে আহোম ৰাজত্ব কালৰ পৰা ইয়াত ইছলাম ধৰ্মৰ দোলা পৰিয়ালে ইয়াত এই পূজাত শৰাই আগবঢ়ায়, নৈবেদ্য গ্ৰহণ কৰে। দেৱী দৌলৰ পৰা নৈবেদ্যৰ ভাগ পঠোৱা হয় দোলা পৰিয়াললৈ। সেয়া এক বিশেষ গুৰুত্ব আছে, সম্প্ৰীতিৰ নিদৰ্শন দাঙি আহিছে। আৰু এটা দিশ হ'ল যে শিৱসাগৰত যিমানবিলাক দুৰ্গা পূজাৰ প্ৰতিমা আচলতে মণ্ডপত বহোৱা হয়, সেই প্ৰতিমাসমূহ যিবিলাক বহোৱা হয় তাৰ পূৰ্বে কিন্তু প্ৰথমে শিৱসাগৰৰ এই ঐতিহাসিক দেৱী দৌলত প্ৰতিমা আহি ইয়াত বিগ্ৰহৰ কাষতে প্ৰতিমা ইয়াত স্থাপন কৰা হয়। তাৰ পিছতহে বাকী মণ্ডপবিলাকত প্ৰতিমা সেইদৰে বহোৱা হয়, ইয়াৰ পাতত দিয়া হয় আৰু বিসৰ্জনো দেৱী দৌলৰ প্ৰতিমা বিসৰ্জন দিবলৈ উলিয়াই নিয়াৰ পিছতহে বাকী প্ৰতিমাসমূহ বিসৰ্জন দিবলৈ আগবঢ়াই নিয়া হয়। এনেধৰণে বিশেষ কেইটামান গুৰুত্ব আছে। আৰু এইবাৰো ব্যতিক্ৰম নহয় যে পূৰ্বৰ দৰেই হেজাৰ হেজাৰ ভক্তৰ সমাগম হ'ব এই ঐতিহাসিক দেৱী দৌললৈ, আৰু তাৰ বাবে ইয়াৰ আয়োজক সমিতিয়ে সুন্দৰকৈ তেওঁলোকে প্ৰস্তুতি চলাইছে বুলি ইতিমধ্যে সদৰি কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।